চাৰিওফালে কেৱল পানী পানী। এই মহাপ্ৰলয়ৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হয় আমি তাকেহে ভাবি পোৱা নাই। জয় হরি গোবিন্দ নারায়ণ রাম কে নারায়ণ 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 হে প্রভু কমল লোচন দেবরী এনেকে নারদর হত সহস্র কৌতি প্রণিপাত প্রভু করিব গ্রহণ তথাস্তু। প্রভু নারায়ণ প্রভু অকলে অকলে একেবারে গভীর চিন্তাত মগ্ন পারে প্রভু আমি যেন তার কিবা সম্ভেদ পাম দেবরী প্রভু এক ভয়ঙ্কর বিপদৰ আগ জাননী পাই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে ভীতিহীন হৈ পৰিছে। নারায়ণ এই মাত্ৰ প্রভু মহাকালে আহি দীঘল বাৰ্তা কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। নারায়ণ মহাসাগৰৰ বিশাল জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব। নারায়ণ পৃথিৱীত জীৱ জন্তু নাগ নৰ তৰু তৃণ কেউৱেই বাচি নাথাকিব। নারায়ণ প্রভু এইবিলাক সংহার কৰিবলৈ ৰুদ্ৰদেৱৰ কিমান সময়ৰ হ'ব প্ৰয়োজন প্ৰভু দুষ্টক দমন আৰু সাধুসন্তক পালন কৰিবই লাগিব। দেৱৰ্ষি প্ৰভু তুমি কথাটো একেবাৰে পাতলকৈ ভাবিছা। নাৰায়ণ এবাৰ ভাবি চোৱাচোন। প্ৰভু
ধ্বংস হৈ যোৱা এই বিনন্দীয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ? নারায়ণ অবশ্যই থেকে এই মহাপ্ৰলয়ত কত বাচি নাথাকিব। কিন্তু মহাকালে কৈ গ'ল, মহাকালে কি কৈ গ'ল প্ৰভু? জম্বুদ্বীপৰ ৰজা সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। নারায়ণ জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, হয় দেৱৰ্ষি, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত মহাধাৰ্মিক ৰজা প্ৰভু। তেওঁ দ্বাৰাই পুনৰ বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। সৃষ্টি ৰক্ষা কৰিব পৰা যাব, কিন্তু কেনেকৈ? শুনক প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু তেওঁক সংগ্ৰহ কৰি ৰাখিবলৈ কওক। কেনেকৈ জীৱ জন্তুবিলাক ৰাখিব লাগিব আৰু সেইবিলাক যাতে ধ্বংস হৈ নাযায় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। বুজিছোঁ দেৱৰ্ষি, প্ৰভু আমি তাৰ পৰিকল্পনা কৰি আছোঁ। নাৰায়ণ সময়ত তাক ব্যৱহাৰ কৰিব লাগিব। নাৰায়ণ বাৰু এতিয়া যাওক দেৱৰ্ষি, প্ৰভু। কিন্তু মাজে সময়ে এনেকৈ বুদ্ধি ভৰসা দি থাকিবলৈ নাপাব। নিশ্চয় নিশ্চয় প্ৰভু, পুনঃসবাৰ আপোনাৰ চৰণৰ ধূলি শিৰে তুলি লৈ এবেদাসে মাগিছো বিদায়। মংগলা ভগবান বিষ্ণু, মংগলা গরুরাধ্বজা, মঙ্গলাম মঙ্গলাম কুণ্ডলীকাক্ষ, মঙ্গলাম তনু হরি, মঙ্গলাম তনু হরি, মঙ্গলাম তনু হরি, মঙ্গলাম তনু হরি। পুরুষোত্তম পরম পুরুষ, পরম আনন্দ স্বামী, দোজুপা দপদ্ম মকরন্দ ইয়াকে পখিলু আমি, ওখরনে পখিলু আমি। নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রণ জনতার, তুমি প্রিয়তম পরম দেবতা, জানিয়া লইলু শরণ, জানিয়া লইলু শরণ। হরি রাম নারায়ণ, রাম রাম নারায়ণ, হরি রাম নারায়ণ, রাম নারায়ণ নারায়ণ। বুজিছোঁ, এইবাৰ আমাৰ নতুন অৱতাৰৰ সময় হ'ল সমাগত। এতিয়া যাওঁ নিজ কৰ্তব্যত সমগ্ৰহৰ।